খহনীয়াৰ খবৰৰ শেষ নাই। নিতৌ খহনীয়াৰ খবৰ। নামনি অসমত ব্ৰহ্মপুত্ৰৰ খহনীয়াই গ্ৰাস কৰিছে বহু ঠাই। যোগীঘোপাত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ। ঈশ্বৰঝাৰি গাঁৱত খহনীয়া। ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে মানুহৰ ঘৰ-বাৰী, হেৰাই গৈছে কৃষিভূমি। আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। এইখন জায়গাত আমাৰ কোনো বিধায়ক বা কোনো এমপি বা কোনো চৰকাৰে কোনো অনুদান হিসাবে কোনো কিছু দেওয়া নাই, আহাও নাই, কোনো এটা মানুহ অহা নাই। তো আমার এটাই কথা, মানে আমার সৃজন গ্রাম সমষ্টির বিধায়ক নুরুল ইসলাম স্যারক কও যে আমি যে আমার এই গড়াখহনার হিসাবত মানে কিবা পার্কও ব্যবস্থা যদি করে দিয়া তেনেহলে আমি সন্তুষ্ট হম, আমার কিমান রক্ষা হব পারে। তো সেইকাৰণে আমি আবেদন কৰিলোঁ বিধায়কৰ ওচৰত। এই অঞ্চলটো সৃজন গ্ৰাম সমষ্টিৰ অন্তৰ্গত। বিধায়ক নুৰুল ইছলামে খবৰ লোৱা নাই খহনীয়াগ্ৰস্তৰ। অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে খহনীয়াত বিলীন হ'ব ঈশ্বৰঝাৰি গাঁও। ফকীৰগঞ্জৰ বোচাইমাৰীতো ব্ৰহ্মপুত্ৰৰ তাণ্ডৱ। বোচাইমাৰীত খহনীয়া চলিয়ে আছে। মানুহৰ ঘৰ বাৰী খেতি মাটি হেৰাই গৈছে, কিন্তু খহনীয়া প্ৰতিৰোধৰ বাবে কাৰ্যক্ষম ব্যৱস্থা লোৱা নাই। বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে গুৰুত্ব নিদিয়াৰো অভিযোগ উঠিছে। চৰকাৰৰ বিধায়ক ৱাজেদ আলী চৌধুৰীক তাক আহ্বান জনাইছোঁ যে আমাৰ যাতে এই নদীৰ যিটো ক্ষতিপূৰণ হৈছে আমাৰ যাতে অলপ ৰক্ষা কৰে বা সহায় কৰে, সেইটো কৈ আছোঁ। আহ্বান মানে নদীৰ প্ৰটেকশ্যনৰ কামটো হ'ব লাগে স্থায়ী পৰিষ্কাৰ। এই ঠাইত ব্ৰহ্মপুত্ৰৰ সোঁত তীব্ৰ গতিৰ। জিঅ' বেগে কাম নকৰা ঠাইত কেইটামান পাৰ্কুৰ পাইনেৰে খহনীয়া ৰোধৰ ব্যৰ্থ চেষ্টা চলাইছে। খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবনে? যোগীঘোপাৰ পৰা আনিমুল হক আৰু ফকীৰগঞ্জৰ পৰা নুৰুদ্দিনৰ ৰিপৰ্ট, অসম লাইভ 24। খহনীয়াৰ খবৰৰ শেষ নাই। নিতৌ খহনীয়াৰ খবৰ। নামনি অসমত ব্ৰহ্মপুত্ৰৰ খহনীয়াই গ্ৰাস কৰিছে বহু ঠাই। যোগীঘোপাত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ। ঈশ্বৰঝাৰি গাঁৱত খহনীয়া। ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে মানুহৰ ঘৰ-বাৰী, হেৰাই গৈছে কৃষিভূমি। আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। এইখন জায়গাত আমার কোনো বিধায়ক বা কোনো এমপি বা কোনো সরকারে কোনো অনুদান হিসাবে কোনো কিছু দেওয়া নাই, আহাও নাই, কোনো একটা মানুষ অহা নাই। তো আমার এটাই কথা, মানে আমার সৃজন গ্রাম সমষ্টির বিধায়ক নুরুল ইসলাম স্যারক কও যে আমি যে আমার এই গড়াখহনার হিসাবত মানে কিবা পার্কও ব্যবস্থা যদি করে দিয়া তেনেহলে আমি সন্তুষ্ট হম, আমার কিমান রক্ষা হব পারে। তো সেইকাৰণে আমি আবেদন কৰিলোঁ বিধায়কৰ ওচৰত। এই অঞ্চলটো সৃজন গ্ৰাম সমষ্টিৰ অন্তৰ্গত। বিধায়ক নুৰুল ইছলামে খবৰ লোৱা নাই খহনীয়াগ্ৰস্তৰ। অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে খহনীয়াত বিলীন হ'ব ঈশ্বৰঝাৰি গাঁও। ফকীৰগঞ্জৰ বোচাইমাৰীতো ব্ৰহ্মপুত্ৰৰ তাণ্ডৱ। বোচাইমাৰীত খহনীয়া চলিয়ে আছে। মানুহৰ ঘৰ বাৰী খেতি মাটি হেৰাই গৈছে, কিন্তু খহনীয়া প্ৰতিৰোধৰ বাবে কাৰ্যক্ষম ব্যৱস্থা লোৱা নাই। বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে গুৰুত্ব নিদিয়াৰো অভিযোগ উঠিছে। চৰকাৰৰ বিধায়ক ৱাজেদ আলী চৌধুৰীক তাক আহ্বান জনাইছোঁ যে আমাৰ যাতে এই নদীৰ যিটো ক্ষতিপূৰণ হৈছে আমাৰ যাতে অলপ ৰক্ষা কৰে বা সহায় কৰে, সেইটো কৈ আছোঁ। আহ্বান মানে নদীৰ প্ৰটেকশ্যনৰ কামটো হ'ব লাগে স্থায়ী পৰিষ্কাৰ। এই ঠাইত ব্ৰহ্মপুত্ৰৰ সোঁত তীব্ৰ গতিৰ। জিঅ' বেগে কাম নকৰা ঠাইত কেইটামান পাৰ্কুৰ পাইনেৰে খহনীয়া ৰোধৰ ব্যৰ্থ চেষ্টা চলাইছে। খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবনে? যোগীঘোপাৰ পৰা আনিমুল হক আৰু ফকীৰগঞ্জৰ পৰা নুৰুদ্দিনৰ ৰিপৰ্ট, অসম লাইভ 24।